ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই তোমালোকৰ এনুৱেল এক্সামত আহিব পৰা কিছুমান দৰকাৰী MCQ মই বুজাই দিম। চোৱা, এই কুৱেশ্যনটো চাবা। আৰ ব্যাসাৰ্ধৰ অৰ্ধ গোলকৰ আয়তন হ'ল। তুমি প্ৰথম জানিব লাগিব আৰ ব্যাসাৰ্ধৰ গোলক এটাৰ আয়তন। এইটো হ'ল গোলকৰ আয়তনৰ সূত্ৰ 4/3 পাই আৰ কিউব। আৰু ইয়াতে তোমাৰ এককটো যদি চেণ্টিমিটাৰ থাকে তেতিয়া চেণ্টিমিটাৰ কিউব হ'ব, অৰ্থাৎ ঘন চেণ্টিমিটাৰ। মিটাৰ থাকিলে মিটাৰ কিউব। এতিয়া আমাক সুধিছে প্ৰশ্নটোত অৰ্ধ গোলকৰ আয়তন। তুমি এইটো মনত ৰাখিবা, গোলকৰ আয়তন 4/3 পাই আৰ কিউব, আৰ ব্যাসাৰ্ধৰ গোলক এটাৰ আয়তন। এতিয়া সুধিছে আমাক অৰ্ধ গোলকৰ আয়তন, অৰ্থাৎ আমি অৰ্ধ গোলকৰ আয়তন পাবলৈ হ'লে আমি কি কৰিম, এই আয়তনখিনিক 2ৰে হৰণ। এইটো চোৱা, অৰ্ধ গোলকৰ আয়তন 2ৰে তুমি হৰণ দিব লাগিব, তেতিয়া অৰ্ধ গোলকৰ আয়তন পাবা। এতিয়া এইখিনি আমি এনেকৈ কৰিম, চাবা। 4/3 পাই আৰ কিউব, এইটো চোৱা হৰণ আছে, হৰণটো আমি পূৰণ কৰি দিলে এইটো কি হ'ব, আমাৰ এইটো এনেকৈ দেখুৱাই দিওঁ তোমালোকক। এইটো হৰণ আছে, চাবা। ইয়াতে তোমাৰ একোনে মানে এটা 1 থকা বুলি ভাবি লোৱা, 1 আছে। এতিয়া তুমি লিখিবা নেক্সট 4/3 পাই আৰ কিউব। এইটো হৰণটো পূৰণ কৰি দিয়া, দিলে কি হ'ব, 1টো ওপৰত যাব, 2টো তলতে আহিব। এইটো এতিয়া এই 2ৰে ইয়াক কাটিবা, 2ৰে 4 হৰণ কৰা, কি পাবা, 2। এতিয়া কি থাকিল, চাবা, ওপৰতো তলত 3, 2/3 পাই আৰ কিউব। এইটো চোৱা ক'ত আছে, এইখিনি এইটো ক'ত আছে, চাবা। চি, চোৱা 2/3 পাই আৰ কিউব, 2/3 পাই আৰ কিউব। এইটো হ'ব আমাৰ শুদ্ধ, অপশ্যনটো হ'ব চি। পালা বুজি? নেক্সট কুৱেশ্যন চাবা। এ বাহুযুক্ত ঘনকৰ মুঠ পৃষ্ঠ কালি হ'ব। 4টা অপশ্যন আছে। ইয়াত দিয়া আছে ঘনকটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য এ। এইটো চোৱা, এটা ঘনক, তোমালোকে জানাই ঘনকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান, অৰ্থাৎ তোমাৰ প্ৰস্থ, তাৰপিছত দিক, উচ্চতা একেই, সমান। তুমি প্ৰথম এনেকৈ লিখি ল'বা, ঘনকটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য এ। আমাক দিয়া আছে প্ৰশ্নটোত এ বুলি, আৰু ঘনকটোৰ 6খন পিঠি আছে, ইয়াতে 6খন পিঠি, আৰু প্ৰতিখন পিঠিয়ে বৰ্গাকাৰ, আৰু তোমালোকে জানাই বৰ্গৰ কালি বাহু স্কুৱেৰ। ইয়াতেতো আমাক দিয়া আছে বাহুটো এ, গতিকে আমাৰ কি হ'ব, এ স্কুৱেৰ, অৰ্থাৎ এখন পিঠিৰ কালি এ স্কুৱেৰ। ইয়াত তোমাৰ কেইখন পিঠি আছে, 6খন, গতিকে 6খন পিঠিৰ কালি কি হ'ব, 6ৰে তুমি পূৰণ দিয়া, 6a স্কুৱেৰ, অৰ্থাৎ 6খন পৃষ্ঠৰ মুঠ পৃষ্ঠকালি হ'ব 6a স্কুৱেৰ। এতিয়া আমি পালোঁ ঘনকৰ মুঠ পৃষ্ঠকালি হ'ব 6a স্কুৱেৰ। এতিয়া চোৱা, তোমাৰ অপশ্যন 6a স্কুৱেৰ ক'ত আছে, অপশ্যন 8, এইটো হ'ব শুদ্ধ উত্তৰ। বুজি পালা নিশ্চয়?